हेलो फ्रेंड्स नमस्कार। तो फ्रेंड्स मैं आज ये भिडिओ लैसु गणितर उपरत जी सकल कैंडिडेटे डायरेक्टर ऑफ हेल्थर हक बा एपीडीसीएलर हक एग्जाम দিব इंटरव्यू एग्जाम দিব তেওঁলোকৰ কাৰণে এই ভিডিওটো হয়। এই ভিডিওটোৰ জৰিয়তে মই খুব ইম্পৰ্টেন্ট কেইটামান গণিত লৈ আহিছো। আশা কৰো এই গণিতসমূহ তেওঁলোকৰ এক্সামত আহিব। ইয়াৰ আগতে মই অলৰেডি গণিতৰ এটা ভিডিও দিছো, এইটো গণিতৰ দ্বিতীয় ভিডিও হয়। আৰু টাইম ওয়েস্ট নকৰো, চাই লওঁ আজিৰ ফাৰ্স্ট কোৱেশ্চনটো। তো আজিৰ ফাৰ্স্ট কোৱেশ্চনটো দিছে চাব 1531 মানে 1531 into 132 আকৌ 1531 into 68 এইটো পূৰণ কৰি কিনে আমি মান কি পাম a b c আর d। এইটো কৰা এটা সূত্ৰ আছে, এই সূত্ৰ যদি আপুনি কৰে গণিতটো সহজ হ'ব। প্ৰথমতে চাব 1531 নিশ্চয় দেখা পাইছে, তেনেহলে এইটোক আমি a বুলি ধৰো। চাব a বুলি ধৰি লৈছো, ফৰ্মুলাত বনাই লম a আৰু 132 হৈ গল b আৰু 68 হৈ গল c। ওকে, আৰু এই গণিতটো কি সূত্ৰ যাব যাই কিনে ab plus ac। ওকে, তেনেহলে ইয়াতে কৰিছো চাব 15 এইখিনি চাব না লাগে, এইটো সূত্ৰ মতে বহাইছে 1531 লৈ আহিছো মই a ইয়াতে, আৰু b ৰ মান কিমান আছিল 132 প্লাস c ৰ মান কিমান আছিল 62। ওকে, এটা এই দুটা মান যোগ কৰি কিনে কিমান পালো মই 200 আৰু মোৰ কোন আছিল 1531। এটা 1531 এদি ইয়াক পূৰণ কৰি দিলো, সহজ হৈ গল। ইয়াতে সহজ এইটো হল যে শূন্য আহি গল, শূন্য অহাৰ পিছত আমি 2 দি ইয়াক হৰণ কৰি ললো, কৰি কিনে যি পালো তাৰ লগত দুটা শূন্য বহাই দিম, আমাৰ আনসাৰ লৈ যাব। ওকে, এতিয়া আমি নেক্সট কোৱেশ্চন লৈ যাও। হাউ মেনি ইভেন প্ৰাইম নাম্বাৰস আৰ দেয়াৰ লেছ দেন 50? ইভেন প্ৰাইম নাম্বাৰস কৈছে 50 ৰ ভিতৰত কেইটা আছে। সো 2 ইজ দা অনলি ইভেন প্ৰাইম নাম্বাৰস। ওকে, তেনেহলে আমাৰ আনসাৰ হ'ব সি। নেক্সট কোৱেশ্চনটো দিছে হাউ মেনি প্ৰাইম নাম্বাৰস আৰ দেয়াৰ লেছ দেন 50? ইয়াতে ইভেন নাম্বাৰ দিছিল, ইয়াতে কৈছে লেছ দেন 50 তকৈ সৰু কিমান কিটা প্ৰাইম নাম্বাৰ আছে। তেতিয়াহলে আমি এটা লিখি চাব লাগিব। প্ৰাইম নাম্বাৰস কৰ পৰা আৰম্ভ হয় 2 ৰ পৰা, 2 3 5 7 11 13 17 19 এনেকা দেখা পাইছে 47 লৈ কি হয় এইগিটা প্ৰাইম নাম্বাৰস হয়। তেনেহলে টোটাল নাম্বাৰ কিমান আছে ইয়াতে? টোটাল নাম্বাৰ ইয়াতে 15টা আছে। তেনেহলে ইয়াৰ আনসাৰ হ'ব কিমান 15। ওকে, এতিয়া আমি নেক্সট কোৱেশ্চন লৈ যাও। What is the difference between local value and face value of 7 in the numerical 657903? খাতৰ ভ্যালু উলিয়াব দিছে। তো লোকেল ভ্যালু কিমান আছে 7 মাইনাস ফেস ভ্যালু অফ 7। তো এটা 7 ৰ মানটো আমি চাই লওঁ কিমানত আছে 1 10 100 1000ত আছে। 7 ৰ মান কিমানত আছে 1000ত আছে, যাৰ কাৰণে আমি ইয়াতে কিমান লিখিলো 7000। আকৌ মাইনাস ফেস ভ্যালু কিমান আছে 7, মাইনাস কৰি দিলো 7000 ৰ পৰা 7 গলে কিমান থাকিব 6993। ওকে, তো ওকে फ्रेंड्स, এতিয়া আমি নেক্সট কোৱেশ্চন লৈ যাও। নেক্সট কোৱেশ্চনটো দিছে চাব 23732 into 999 এই সংখ্যাটি মাল্টিপ্লাই কৰিলে আমি কি পাম a b c d। আমি নিশ্চয় গম পালো ইয়াতে আনসাৰ দি আছে a। ওকে, মই এতিয়া আপোনালোক দেখাম a আনসাৰটো উলাল কেনেকৈ। প্ৰথমতে চাব এই সংখ্যাটো নিশ্চয় দেখা পাইছে 9999। এইটো আমি এটা সূত্ৰত লৈ যাওঁ। অলপ আগত যোনটো সূত্ৰ কৈছিলো a b plus c, a b plus c এটা সূত্ৰ কৈছিলো আপোনালোকক। ইয়াতে আহিব a b minus c। ওকে, b minus c আহিব সূত্ৰ। এই সূত্ৰত যাব গণিতটো যেনেকুৱা 23732 লিখিলো ইনটু আমাৰ ইয়াতে কিমান দেখাব লাগে 991। তেনেহলে আমি 1000 ৰ পৰা -1 কৰি দিলে কিমান আহিব 9991 আহিব, সরি 999 আহিব। এতিয়া সব এটু a হৈ গল, এটু b minus c হৈ গল। এতিয়া 23000 এদি b কে এবাৰ মাল্টিপ্লাই কৰিলো, আগতে a কৰিলো, পিছত আকৌ a দি আকৌ c কৰিলো। নিশ্চয় গম পাইছে, মানে এটু দি ইয়াক এবাৰ মাল্টিপ্লাই, আকৌ এটু দি ইয়াক এবাৰ মাল্টিপ্লাই, এই ফৰ্মুলা মতে গল। যোৱাৰ পিছত এতিয়া এইটো মাল্টিপ্লাই কৰি কি পালো আমি এইখিনি মান পালো, আৰু এইটো মাল্টিপ্লাই কৰি কিনে কি পালো আমি এইখিনি মান পালো। এটা চাওক ইয়াতে শূন্য থাকাৰ কাৰণে মানটো পূৰণ কৰাত সহজ হৈছে। এতিয়া ইয়াৰ পৰা আমি এইটো মান বিয়োগ কৰি দিও, বিয়োগ কৰিলে আমাৰ আনসাৰ ওলাই যাব। ওকে, এতিয়া আমি নেক্সট কোৱেশ্চন লৈ যাম। নেক্সট কোৱেশ্চনটো কৈছে যে এই সংখ্যাটোৰ পৰা কিমান বিয়োগ কৰিলে এই মানটো আহিব। ওকে, ভাবি লওক আপুনি 100 টকাৰ পৰা কিমান বিয়োগ কৰিলে 60 টকা আহিব। এই সিস্টেম হয়। তেনেহলে এইটো কৰাৰ নিয়ম এইটো হল, ধৰা হল এই মানটো লিখিলো
ones, tens, 100,000, 10,000, lakh, 10 lakh, crore, 10 crore আছে ইয়াতে এই মানটোৰ পৰা আমি -x কৰিলো x কৰি কিনে কিমান পাম এই মানটো পাম এতিয়া আমি সমীকৰণৰ সূত্ৰ মতে x এইটো সাইডত আহি গল আৰু এই মানৰ পৰা এইটো বিয়োগ কৰি দিলো বিয়োগ কৰিলে কিমান আহি গল আমাৰ আনসাৰ ওলাই গল ওকে সহজ পদ্ধতিত এইটো ডাইৰেক্ট আপুনি ইয়াৰ পৰা এইটো বিয়োগ কৰি কিনে ওলাই লব পাৰে যেনেকা মই কলো 100 টকাৰ পৰা কিমান গলে আপোনাৰ 60 रुपीस ওলাব তো আপুনি 100 ৰ পৰা 60 মাইনাস কৰি দিয়ক তেনে ক্ষেত্ৰটো আপোনাৰ 40 ওলাই আহে ওকে সেম আন এটা কোৱেশ্চন দিছে এনে ধৰণৰ যে 2210 ইনটু মাল্টিপ্লাই কিমান 884 2210 ৰ লগত কি মাল্টিপ্লাই কৰিলে 884 ওলাব আৰু ইয়াৰ আনসাৰ ভগ্নাংশত যাব a b c d আমাৰ আনসাৰ ওলাইছে কিমান 2/5 এটো চাও আমি কেনে কৰিছে সব আমি ইয়াতে এক্সপ্লেনেশন কৰি দেখাইছো মই যে আমি ধৰি লৈছো লেট 2210 ইনটু x ইকুৱেল কিমান হয় 884 এনে ক্ষেত্ৰত নিশ্চয় জানে এই মানটো এইপিনে গলে কত আহিব তলত আহিব তেনে ক্ষেত্ৰত আমি ৰাখিলো চাব x এইপিনে ওকে এটি আমাৰ কি আহি গল চাব 884 ওপৰত আৰু তলত কিমান আহি গল 2210 ওকে এইটো আমি এতিয়া HCF ৰ দৰে আমি কাটাকাটি কৰিম যেনে প্ৰথম সংখ্যাটোক আমি 2 দি হৰণ কৰিলো 2 দি কিমান গল 442 ইয়াক আমি 2 দি হৰণ কৰিলো কিমান বাৰ গল 1105 আকৌ এনেদৰে হৰণ কৰিলো ইয়াক আকৌ 2 দি কৰিলো বা ইয়াক কি দি কৰিম এটি চাই লওকচোন 2 দি যায় নে 5 দি যায় আপোনাৰ আইডিয়া কৰক তো फ्रेंड्स এইটো সংখ্যা 2 দি না যাব পারে 442 2 দি যাব কিন্তু ইয়াক না যায় যার কারণে আমি বেলেগ সংখ্যা দি চালু যেনে মই জানা মতে 13 দি যদি ইয়াক হৰণ কৰো 34 যা কিমান হ'ব 442 13 দি ইয়াক কেইবাৰ যাব 34 টাইম যাব ঠিক তেনেদৰে এই সংখ্যাটোকো 1105 ক আমি 13 দি হৰণ কৰিলে কিমান বাৰ যাব 85 ওকে ইয়ালা আহিল এতিয়া আমি কি সংখ্যা দি যায় এতিয়া আকৌ দেখা পালো 17 দি যদি ইয়াক হৰণ কৰো দুইবাৰ যাব আকৌ 17 দি যদি ইয়াক হৰণ কৰো আমি কেইবাৰ যাব 5 টাইম যাব ওকে মানে লাষ্টত কি কি কৰিলো 17 2 যা 34 আৰু 17 5 যা 85 ওকে এনে আমি কৰি নে কিমান পালো আনসাৰ 2/5 তেনে হলে ইয়াৰ আনসাৰটো কি হ'ব মই অলৰেডি কৈছিলো ইয়াৰ আনসাৰ বি অপচন হয় 2/5 ওকে তো এনে ধৰণৰ ম্যাথছ আশা কৰো আহিব তো ভালদৰে প্ৰিপেয়াৰ কৰিলে হল এই ম্যাথছ গিটাৰ ওপৰত আৰু ভাল লাগিলে লাইক কৰিব শেয়াৰ কৰিব আৰু এমটিটিচ একাডেমিক সাবস্ক্ৰাইব কৰি লব ওকে থ্যাংক ইউ